নিৰাপত্তাহীনতাত প্ৰতীক হাজেলা জীৱনলৈ ভাবুকি এনআৰচিৰ সমন্বয়কৰ প্ৰাণৰ শংকাত ভুগিছে এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলা এনআৰচিৰ বিৰোধীসকলে আক্ৰমণ চলাব পাৰে প্ৰতীক হাজেলাৰ ওপৰত হাজেলাৰ পৰিয়াললৈও ভাবুকি প্ৰতীক হাজেলাৰ নিৰাপত্তাক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয় সকলে নিৰ্দেশ দিয়া মতে সিকিউৰিটি কভাৰ এছেছমেণ্ট হ'ব লাগে আৰু যি ধৰণে সিকিউৰিটি ৰিকুৱাৰমেণ্ট আছে সেই ধৰণে সিকিউৰিটি দিব লাগে গতিকে এছেছমেণ্ট আৰু সিকিউৰিটি প্ৰভিজন এই দুটা বস্তু ষ্টেট গভৰ্ণমেণ্টক চাবলৈ অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ বৃদ্ধি কৰক হাজেলাৰ নিৰাপত্তাৰক্ষী ডিজিপিলৈও নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ প্ৰতীক হাজেলাৰ লগতে তেওঁৰ পৰিয়ালকো সম্পূৰ্ণ নিৰাপত্তা প্ৰদানৰ নিৰ্দেশ ৰাজ্যৰ মুখ্য সচিব আৰু ডিজিপিলৈ উচ্চতম ন্যায়ালয়ে সম্পূৰ্ণ নিজাববীয়াকৈ এই নিৰ্দেশ প্ৰেৰণ কৰে ৰাজ্য চৰকাৰক কাৰণ এনআৰচিক বাধা দিবলৈ এক অপশক্তিয়ে দিনে ৰাতিয়ে চলাইছে গভীৰ ষড়যন্ত্ৰ ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ